এই গাইছ তো ফাইনেলি মোৰ এই গাড়ীখনৰ সাৰ্ভিচিঙৰ টাইম হৈ গ'ল। টাইম মানে কি আৰু 500 দিব লাগিছিল, কিন্তু অলপ দেৰি হৈ গ'ল মানে ঘৰৰ পৰা আহোঁতে মানে এইফালে আৰু ঘূৰি কৰোঁতে বেছি হৈ গ'ল। তো একো নাই। তো তথাপিও আজি মই এতিয়া যাই আছোঁ সময় সুবিধা মিলি কিনে। বহুত বৰষুণ দি আছে, ৰেইনকোট মাৰি লৈছোঁ, মাৰি কিনে যাই আছোঁ। এইফালে অলপ সময়তে মই বাহিৰতে ৰখি দিলোঁ, এই বঢ়িয়া নজাৰাটো দেখা পালোঁ, সেউজীয়া পথাৰবোৰ দেখা পালোঁ, সেইকাৰণে অলপ ৰখি দিলোঁ। গাড়ীখনৰ লুকছটো চাওকচোন, ভিজি আছে, কি মজা লগা হৈছে। সেই গাইছ তো ফাইনেলি মোৰ ছাৰ্ভিচিংটো হৈ গ'ল, আৰু ছাৰ্ভিচিং হোৱাৰ পিছত এতিয়া গধূলি হৈ গ'ল, 5টা পাৰ হৈ গ'ল। তো এতিয়া মই আহিলোঁ। তো বহুত টাইম ৰখিব লগা হ'ল, কিয়নো তাতে দুটামান ছাৰ্ভিচিং আছিলে। এইফালে তাৰপিছত এইফালে হেৰি হ'ল, এয়া লাঞ্চ টাইম হৈ গ'ল। তাৰপিছত এইফালে মই নাই বুলি কয় মই 3-4 মানৰ পিছতহে গ'লোঁ। তাৰপিছত বেছি টাইম নালাগে, আধা ঘণ্টামান টাইম লাগে। তাৰপিছত মই এতিয়া ৱাছ কৰি কিনে গোটেই আহি গ'লোঁ। তো গাড়ীখনৰ চাওক কি বঢ়িয়া চাইন মাৰি আছে। তো ছাৰ্ভিচৰ কষ্ট মোৰ কমেও 1375 টকা পৰিলে। তাৰপিছত বাকীখিনি আৰু বেলেগ একো হেৰি নাই, চাৰ্জ লোৱা নাই।